নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ বহুতেই সুধি আছিল JEE যিটো নেকি আমাৰ গুৱাহাটী হাইকোৰ্টৰ এক্সাম হ'বলৈ গৈ আছে তাৰ ওপৰত এটা ভিডিঅ' দিবলৈ তোমালোকৰ ৰিকুৱেষ্ট নাই বা আপোনালোকৰ যিটো নেকি ৰিকুৱেষ্ট আছিল সেইটো কমপ্লিট কৰি আজি আমি এটা ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পায় আৰু ভাবে যে এনেকুৱা ভিডিঅ' আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি আৰু এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ঠিক আছে তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰিম যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে এটা লাইক আৰু এটা সাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যনটো হ'ল জেনেৰেল ইংলিছৰ ঠিক আছে প্ৰত্যেক যিবোৰ নেকি টপিক হয় সেই টপিকবোৰ আমি টাচ দিবলৈ এটা চেষ্টা কৰিম ঠিক আছে প্ৰথম জেনেৰেল ইংলিছৰ আমি ফিল ইন দ্য ব্লেংকৰ আমি এটা কুৱেশ্যন আপোনালোকৰ আগত দাঙি ধৰিছোঁ যিটো হৈছে দ্য জাজ একুইটেড দ্য প্ৰিজনাৰ ডেছ দ্য চাৰ্জ অফ মাৰ্ডাৰ ইয়াৰ এনচাৰটো কি হ'ব আপোনালোকক এটা সময় দিছোঁ 5 ছেকেণ্ডৰ আপোনালোকে এনচাৰ দিবলৈ চেষ্টা কৰক মই অপশ্যনকেইটা পঢ়ি দিছোঁ এটা আছে ফ্ৰম এটা আছে অফ এটা আছে উইথ এটা আছে বাই ইয়াত কোনটো প্ৰিপাৰেশ্যন নাই বা কোনটো ফ্ৰম ইয়াত বহিব চাগে সকলোৱে এনচাৰটো দিলে ইয়াত আপোনালোকৰ এনচাৰ হ'ব অফ ঠিক আছে জাষ্ট একুইটেড দ্য প্ৰিজনাৰ অফ দ্য চাৰ্জ অফ মাৰ্ডাৰ ঠিক আছে ইয়াত অফ হ'ব নেক্সট আপোনালোকৰ কুৱেশ্যনটো হৈছে আমি সাধাৰণতে আপোনালোকৰ কুৱেশ্যনৰ এনচাৰ কেইটা দিবলৈ চেষ্টা কৰিম আমি ইয়াত ডিটেইলছভাৱে আপোনালোকক একো বুজাই নাথাকোঁ ঠিক আছে এক্সামৰ সময় আহি পৰিছে নাইবা এক্সাম কাষ চাপি আহি পৰিছে আপোনালোকে ৰিভিজনৰ বাবে ভিডিঅ'টো আপোনালোকে চাব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মিনিং অফ দিছ ফেজ ঠিক আছে এই ফেজটোতো আপোনালোকে মিনিং ক'ব লাগে ঠিক আছে ইয়াত দিয়া আছে টু লিভ no stone unturned ঠিক আছে আপোনালোকে এনচাৰ দিয়ক মই অপশ্যনকেইটা কৈ দিছোঁ ঠিক আছে এবাৰ টু কিপ চিক্ৰেট টু বি ভেৰি লেজি টু ট্ৰাই এভৰি পচিবল ৱে টু বিল্ড এ হাউচ কোনটো এনচাৰ হয় আপোনালোকে কওক আপোনালোকে এনচাৰটো কওক ইয়াৰ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন চি টু ট্ৰাই এভৰি পচিবল ৱে ঠিক আছে নেক্সট আপোনালোকৰ কুৱেশ্যনটো হৈছে স্পেলিঙৰ ঠিক আছে স্পেলিঙৰ আপোনালোকে এনচাৰ দিব হুইচ অফ দি ফলোইং ইজ দ্য কাৰেক্ট স্পেলিং আপোনালোকে কাৰেক্ট কোনটো হয় সেইটো বিচাৰিব লাগিব ঠিক আছে ইয়াত অপশ্যন এ হ'ব নে কাৰেক্ট নে অপশ্যন বি হ'ব নে অপশ্যন চি হ'ব নে অপশ্যন ডি হ'ব আপোনালোকে চাই লওক ঠিক আছে ইয়াত আপোনালোকে ভালদৰে পঢ়ি যাব ঠিক আছে এটা এটা সেন্টেন্স এটা এটা ওয়ার্ড আপোনালোকে পঢ়ি চালে আপোনালোকে ইয়াৰ কোনটো ভুল আছে আপোনালোকে বুজি পাব চাগে সকলোৱে এনচাৰটো দিলে ইয়াৰ এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন এ অকাৰেন্স ঠিক আছে নেক্সট আমাৰ কুৱেশ্যনটো হৈছে জেনেৰেল নলেজৰ ওপৰত ঠিক আছে আছাম এণ্ড জেনেৰেল নলেজ ঠিক আছে যিটো নেকি আমাৰ পাৰ্টটো লৈছোঁ আমি জিঅ'গ্ৰাফিৰ পৰা ঠিক আছে ইয়াত খুদা হৈছে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ফেমাছ ফৰ দ্য ৱাল হৰ্চেছ ক্ষমা কৰিব ইয়াত দিয়াই আছে ইয়াত ডিব্ৰু চৌখোৱা ঠিক আছে এনচাৰটো আপোনালোকক সুধিছে যে যিটো নেকি এবাৰ আমাৰ বনৰীয়া ঘোঁৰা আছে সেইটো ক'ত পোৱা যায় ঠিক আছে সকলোৱে চাগে জানে এইটো এনচাৰ এনচাৰটো ইয়াত দিয়া আছে ঠিক আছে নেক্সট আমি দাঙি ধৰিছোঁ হিষ্ট্ৰী কুৱেশ্যন এটা ঠিক আছে ইয়াত হিষ্ট্ৰী কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ was the treaty of Yandabu signed মানে কোন বছৰত যেটো নেকি আমাৰ treaty of Yandabu হৈছিল Yandabu খণ্ডিত হৈছিল কেতিয়া সাইন কৰা হৈছিল এনসাৰ কেইটা আছে 1824 এ বি আছে 1826 সি আছে 1857 আৰু ডি আছে 1905 এনসাৰটো ক'ব সকলোৱে চাগে সকলোৱে এনচাৰটো দিছে এনচাৰ হৈছে অপশ্যন বি 1826ত আপোনালোকৰ সকলোৱে জানে যে ট্ৰিটি অফ ইয়াণ্ডাবু সাইন হৈছিল নেক্সট কুৱেশ্যনটো লৈ যাম আমি আৰু নেক্সটটো হৈছে আমাৰ পলিটি ঠিক আছে পলিটি কুৱেশ্যন এটা আমি দাঙি ধৰিছোঁ যিটো হৈছে দ্য গুৱাহাটী হাইকোৰ্ট ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন নাইবা আপোনালোকে ইম্পৰ্টেণ্ট প্ৰশ্ন যিটো নেকি আহিব বহুত এটা চান্স আছে এনচাৰটো দিয়ক 1947 এ 1948 বি সি হৈছে 1950 আৰু ডি হৈছে 1952 কোনটো এনচাৰ আপোনালোকৰ মতে এনচাৰ দিয়ক মেবি সকলোৱে এনচাৰ দিলে ইয়াৰ এনচাৰ হৈছে অপশ্যন বি 1948 ঠিক আছে
নেক্সট কুৱেশ্যনটো আমি কম্পিউটাৰ নলেজৰ ওপৰত আনিছোঁ ঠিক আছে আপোনাক এনেকুৱা ভিডিঅ' যদি লাগে আমি সম্পূৰ্ণকৈ আমি আনিব পাৰিম ঠিক আছে ৰিভিজনৰ কাৰণে আপোনালোকক এতিয়া আমি সকলোৰ ফালৰ পৰা নাইবা সকলো টপিকৰ পৰা আপোনালোকক দেখাই দিছোঁ যে কি কি এনেকুৱা কুৱেশ্যন আহিব পাৰে কোনটো টপিকৰ পৰা ঠিক আছে নেক্সট আপোনাৰ হৈছে শ্বৰ্টকাটছ ঠিক আছে এটা আমাৰ কম্পিউটাৰৰ এটো আপোনাৰ কোৱেশ্চন যেটো আছে ইন এমএছ ওয়ার্ড হুইচ কি ইজ ইউজড টু এলাইন দা টেক্সট টু দা সেন্টাৰ আৰু কোৱেশ্চনটো আপোনাৰ অপচন কিটা মই এবাৰ কৰিছো আপোনালোকৰ কন্ট্ৰোল প্লাস সি অপচন বি আপোনালোকৰ কন্ট্ৰোল প্লাস এল অপচন সি আপোনাৰ কন্ট্ৰোল প্লাস ই আৰু অপচন ডি কন্ট্ৰোল প্লাস জেড আপোনালোকে এনসাৰটো দিবলৈ চেষ্টা কৰক আৰু ইয়াৰ অপচন এনসাৰটো মই কৈ দিম এটো যেটো আছে আপোনালোকৰ অপচন সি Control plus E সকলোৱে আপোনালোকে এইটো মনত ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চনটো আপোনালোকৰ কম্পিউটাৰ নলেজৰ ওপৰত ঠিক আছে আৰু কোৱেশ্চনটো হৈছে which part of computer is known as the brain of the system আপোনালোকৰ ইয়াত কোৱেশ্চনটো আপোনালোকৰ অপচন কেইটা দিয়া আছে অপচন এ RAM অপচন বি হাৰ্ড ডিস্ক অপচন সি CPU এণ্ড অপচন ডি মনিটৰ কোনটো শুদ্ধ হয় আপোনালোকৰ কোৱেশ্চন সাগে আপোনাৰ সকলোৱে এনসাৰটো দিলে সো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে CPU ঠিক আছে অপচন সি সো এতিয়া আমি ৰিজনিং ৰ আপোনালোকৰ আগত কোৱেশ্চন দুটা ৰাঙি ধৰিম ঠিক আছে প্ৰথমটো হৈছে কমপ্লিট দ্য প্যাটাৰ্ন 4 9 16 25 36 ঠিক আছে আপোনালোকে এনসাৰটো চাওক সময় বিচাৰিছো আপোনালোকে ইয়াত অপচন কেইটা চাওক অপচন এ 40 অপচন বি 45 অপচন সি 46 এণ্ড অপচন ডি 54 আপোনালোকে এইটো 1 মিনিটৰ ভিতৰত এনসাৰটো কৰিবলৈ চেষ্টা কৰক ঠিক আছে সাগে আপোনাৰ সকলোৱে আপোনালোকে এনসাৰটো দিলে সো এনসাৰটো আপোনালোকে এবাৰ প্ৰথমতে এই কোৱেশ্চনটো মই কৰি দেখাম ঠিক আছে ইয়াত আপোনালোকে কোৱেশ্চনটো আপোনালোকে কৰি দেখাম প্ৰথমতে 4 9 16 25 দেন আছে আপোনালোকৰ 36 ঠিক আছে কেনেকৈ পালে আপোনালোক চাওক যদি আপোনালোকে প্ৰত্যেকৰে স্কয়াৰ লয় ঠিক আছে এতিয়া আপোনালোকে 2 স্কয়াৰ লয় কিমান হল 4 3 স্কয়াৰ লয় কিমান হল 9 4 স্কয়াৰ লয় কিমান হল 16 5 অৰ 25 তাৰপিছত 6 অৰ 36 এটা আপোনালোকে যদি 7 অৰ লয় নেক্সট আপোনালোকে স্কয়াৰ কৰি গৈ থাকিলে আপোনালোকে পাব ঠিক আছে आंसर হ'ব 49 বুজি পালেনে সো ভালদৰে ভিডিওটো চাই লব আৰু নেক্সট আপোনালোকৰ শেষৰটো কোৱেশ্চনটো হৈছে যদি গুৱাহাটী ব্ৰহ্মপুত্ৰ হয় যদি গুৱাহাটী ব্ৰহ্মপুত্ৰ মিল আছে তেতিয়ালে ডিব্ৰুগড়ৰ লগত ইয়াৰ কোনটো মিলিব বৰাক নে ধনসিৰি নে ব্ৰহ্মপুত্ৰ নে কপিলি আপোনালোকে আনসাৰ দিবলৈ চেষ্টা কৰক সাগে সকলো আনসাৰটো দিলে ইয়াৰ উত্তৰ আছে ব্ৰহ্মপুত্ৰ কাৰণ ব্ৰহ্মপুত্ৰৰ ওচৰত দুখনেই আছে ঠিক আছে সিটি এখন ঠিক আছে সো আজিলৈ ইমানেই যদি আপোনালোকে ভিডিওটো ভাল পালে নাইবা আপোনালোকে ভিডিওটো এনসাৰবোৰ দিব পাৰিলে কিমান আপোনালোকৰ শুদ্ধ হল আপোনালোকে চাই লব আৰু যদি আপোনালোকৰ কিবা ভুল হৈছে আপোনালোকে সেইটো ৰিভিজন কৰিব ঠিক আছে বাৰে বাৰে আপোনালোকে চেষ্টা কৰিব হেতু মুখস্থ কৰিবলৈ ঠিক আছে সো আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগে তেতিয়ালে এটা লাইক আৰু এটা শেয়াৰ কৰি দিব ধন্যবাদ